7 মাহ 8টা দিনৰ পাছত খুল খালে গণেশগুৰিৰ গণেশ মন্দিৰ। কোভিডৰ বাবে বন্ধ কৰি ৰখা হৈছিল মন্দিৰটো। কোভিডৰ নীতি নিৰ্দেশনাৰে মন্দিৰৰ ভিতৰত সোমাবলৈ দিয়া হ'ব ভক্তসকলক। আৰু এই সন্দৰ্ভত আগবঢ়াইছো হীৰকজ্যোতি মালাকাৰ এক প্ৰতিবেদন। ভক্তসকলৰ বাবে সুখবৰ সুদীৰ্ঘ 7 মাহ 8টা দিনৰ পিছত খোল খাইছে গণেশ মন্দিৰ স্থিত গণেশ মন্দিৰ। আৰু মই বৰ্তমান উপস্থিত আছো গণেশ মন্দিৰত। আৰু গণেশ মন্দিৰত যিহেতু আজি খোল খাইছে আৰু 7 মাহ 8 দিনৰ পিছত যিহেতু খোল খাইছে, আৰু প্ৰথমে যেতিয়া আপুনি প্ৰৱেশ কৰিব, প্ৰৱেশ কৰাৰ লগে লগে ইয়াত চেনিটাইজাৰ দিয়া হ'ব। চেনিটাইজাৰ দি আপুনি হাতখন ৱাছ কৰাৰ পিছত টেম্পাৰেচাৰ চোৱা হ'ব। আৰু টেম্পাৰেচাৰ চোৱাৰ পিছতেই যিহেতু যিসকল ভক্ত আহিব সেই ভক্তসকলক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে আজি যিহেতু দেওবাৰ, আৰু দেওবাৰে কিছু ভক্ত সীমিত ভক্তৰ সমাগম ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু গণেশ মন্দিৰ যিহেতু আজিৰ পৰা খোল খাইছে, ভক্তসকলৰ বাবে সুখবৰ বুলি ক'ব লাগিব, যিহেতু গণেশ বাবাৰ আশীষ ল'বলৈ ইতিমধ্যে ওলাই আহিছে। আৰু মন্দিৰ পৰিচালনা সমিতিয়ে যিটো কোভিডৰ নীতি নিৰ্দেশনা যিসমূহ আছে সেই কোভিডৰ নীতি নিৰ্দেশনা মানি তেওঁলোকে মন্দিৰ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু প্ৰথমতে যিহেতু কৈছে টেম্পাৰেচাৰ জোখা হ'ব, তাৰপিছত চেনিটাইজাৰ কৰা হ'ব। টেম্পাৰেচাৰ যদি বেছি থাকে তেন্তে তেওঁক প্ৰৱেশ কৰাৰ পৰা বাধা প্ৰদান কৰা হ'ব, অৰ্থাৎ মূল দুৱাৰৰ পৰা যিহেতু ঘূৰাই পঠোৱা হ'ব বুলি জানিব পৰা গৈছে। আৰু মন্দিৰ পৰিচালনা সমিতিৰ যিসকল সদস্য সেই সদস্যসকল আছে তেওঁলোকৰ সৈতে মই কথা পাতি প্ৰথমে দেখা ল'ব বিচাৰিছোঁ। আজি যিহেতু খোলাৰ পিছতে ভক্তৰ এনেদৰে অহা দেখিবলৈ পোৱা গৈছে, কিন্তু সীমিত ভক্ত অহাহে দেখিবলৈ পোৱা গৈছে। আৰু মন্দিৰ পৰিচালনা সমিতিৰ সদস্যসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, 7 মাহ 8টা দিনৰ পিছত আজি যিহেতু খোল খাইছে, কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা আৰু পালন কৰি ভক্তসকল আহিব লাগিব? এইটো আপোনাৰ চৰকাৰী যি নীতি নিয়ম আছে, আপোনাৰ প্ৰট'কল সেইমতে আমি চলিছোঁ। আপোনাৰ চেনিটাইজাৰ কৰা হৈছে, মাস্ক পিন্ধি আহিব দিয়া হৈছে ৰাইজক, আৰু আপোনাৰ টেম্পাৰেচাৰটো চেক কৰিছোঁ, তাৰপিছত আমি ভিতৰলৈ যাব দিছোঁ। এবাৰ কেইজন ভক্ত আহিব পাৰিব, যিহেতু আপোনালোকে কেইজন ভক্ত অহাৰ বাবে অনুমতি প্ৰদান কৰিছে? অনুমতি দিছোঁ 10জনৰ বেছি দিয়া নাই। 10জন হৈ যোৱাৰ পিছত আকৌ নেক্সট তেনেকুৱা। যিহেতু সোমবাৰ বা এনেধৰণৰ বাৰত যিহেতু ভক্ত বেছি ভিৰ দেখিবলৈ পোৱা যায়, তেনে ক্ষেত্ৰত আপোনালোকে যদি বেছি ভক্ত হয় তেন্তে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে? সেইটোৱে ৰাখিব লাগিব, তাৰমানে বেছি সোমাব দিব নোৱাৰে। বেছি ভক্ত হ'লেও বিপদ হোৱা জাম হৈ যাব, আপোনাৰ দিগদাৰ হ'ব। সেইকাৰণে 10জনতকৈ বেছি দিয়া নাই আমি সোমাব। আৰু ভক্তসকলে চাকি দিব পাৰিব? চাকি দিব পাৰিব, ওপৰত চাকি জ্বলাই তেওঁলোক অহাৰ পিছতে নেক্সট আকৌ যাব। ধন্যবাদ থাকিল। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি বা মন্দিৰ খুলিছে, এটা সুখবৰ বুলি ক'ব লাগিব, সুখবৰ। আৰু আপোনালোকৰ যিহেতু অহা যোৱাৰ ক্ষেত্ৰত আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সম্পূৰ্ণ বিষয়ে জানিব বিচাৰিম। যাত্ৰীসকলে যাতে সম্পূৰ্ণ মাস্ক পিন্ধি আহে, আৰু আমাৰ ইয়াত চেনিটাইজাৰ টেম্পাৰেচাৰ ব্যৱস্থা আছে, এই ব্যৱস্থাখিনি গ্ৰহণ কৰি লাহে লাহে সোমাই গৈ তাতেও চাকি বন্তি জ্বলাই ভিৰ নকৰে, ওলাই আহি ইয়াতে প্ৰভুক আশীৰ্বাদ লৈ ওলাই গৈ নৈবেদ্য দিয়াৰ ক্ষেত্ৰত বা এনেধৰণৰ কিবা দিয়াৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ নৈবেদ্য তেখেতসকলে দিব পাৰিব, কিন্তু আমি ৰাইজক আমি দিব নোৱাৰোঁ। তেখেতসকলে যি দিয়ে আমি তেখেতসকলক আমি গতাই দিওঁ। ফুট দিয়াৰ ক্ষেত্ৰত এনেধৰণৰ ফুটটো আমি মাৰি এডালেদি ফুট এডাল দি আছোঁ। নৈবেদ্য গ্ৰহণ তেওঁলোকে কৰিব পাৰিব, আপোনালোকে দিয়া নহ'ব? আমি সেনেকৈ নৈবেদ্য দিয়া নাই। তেখেতসকলে লৈ আহিছে, আমি তেখেতসকলৰ নৈবেদ্যখন উৎসৰ্গা কৰি তেওঁলোকক গতাই দিছোঁ। আমি ইয়াতে ভগাব নোৱাৰোঁ। ডুমডুমাত পানী মটৰ চুৰ কৰি ধৰা পৰিল এগৰাকী মহিলা। চিচিটিভি কেমেৰাত বন্দী হৈছে চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য। বিগত 27 অক্টোবৰ তাৰিখে ডুমডুমাৰ ইমৰান ইলেক্ট্ৰনিক নামৰ এখন দোকানৰ পৰা এটা পানী মটৰ চুৰ হৈছিল। বস্তু ক্ৰয় কৰিবলৈ অহাৰ চলেৰে এগৰাকী মহিলাই চুৰি কৰি নিছিল পানী মটৰ, কিন্তু দোকানৰ চিচিটিভি কেমেৰাত মহিলাগৰাকীৰ সমগ্ৰ কাৰ্য আবদ্ধ হৈ পৰিছিল। আনহাতে পুনৰ উক্ত মহিলাগৰাকীয়ে ডুমডুমা নগৰ বজাৰ টহল দি থকাৰ সময়ত চুৰি কাৰ্য সংঘটিত হোৱা ইমৰান ইলেক্ট্ৰনিক্সৰ গৰাকী ইমৰান হুছেইনে মহিলাগৰাকীক কৰায়ত্ব কৰি দোকানলৈ লৈ আহে। পানী মটৰ চুৰিৰ লগত জড়িত মহিলাগৰাকীৰ ঘৰ কাকপথাৰৰ সৰু মেচাই গাঁৱত বুলি জানিব পৰা গৈছে। দোকান पे यहाँ पे बोल रही है मोर মানুহজন আহি আছে মোক এটা বস্তু ল'ব আছে, মই ইয়াত থিয় থাকিব পাৰোঁ। बोला ठीक है থাকো। तब तक दुकान में इधर बहुत भीड़ भाड़ हो गया, हम इधर बिजी हो गए। बाद में ये जैसे इधर भीड़ भाड़ हुआ, बैग में एक मोटर रखी, उसके बाद में साथ ही साथ निकल गई। मतलब शाम को जैसे हम बाहर निकल रहे हैं देख रहे हैं मोटर नहीं है, फिर कैमरा चेक किए, कैमरा चेक कर रहे तो ये औरत मोटर लेके चली गई यहाँ से। आज कैसा मिला इसको? आज ये गांधी मूर्ति के पास में इसको देखा, मतलब गांधी मूर्ति के पास में पान दुकान में खड़ी थी, तो वही देखे इसको, तो वहाँ से पकड़ के लाया इसको यहाँ पे 5000।
অৰুণোদয় আঁচনি ৰূপায়ণত অনিয়ম ধেমাজিৰ মাছখোৱাত বঞ্চিত হোৱাৰ অভিযোগ প্ৰকৃত হিতাধিকাৰী দৰিদ্ৰ বিধৱা দিব্যাংগ মহিলা অবিবাহিত মহিলাৰ পৰিৱৰ্তে হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰিছে চৰকাৰী চাকৰিয়ালৰ পত্নী ব্যৱসায়ীৰ পত্নী পেঞ্চনাৰ মহিলাই যাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে বঞ্চিত মহিলাসকল এই খবৰত আগবঢ়াইছো মন বিকাশ বৰগোহাঁই এক প্ৰতিবেদন এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজিৰ মাছখোৱা পঞ্চায়তৰ চৌখাম গাঁৱত আৰু যদি ক'ব খোজা যায় যে অৰুণোদয় যি আঁচনি চৰকাৰে অহা 1 নৱেম্বৰৰ পৰা প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু দুখীয়া বঞ্চিত যিসকল লোক আচলতে দৰিদ্ৰ সীমাৰেখাৰ লোকসকল তথা বিশেষকৈ দিব্যাংগ আৰু বিধৱা লোকসকলৰ উপকৃত কৰাৰ স্বাৰ্থত যি আঁচনি গ্ৰহণ কৰা হৈছে অৰুণোদয় সেই অৰুণোদয় আঁচনি যি তালিকা প্ৰস্তুত কৰাৰ নামত ব্যাপক আচলতে ষড়যন্ত্ৰখন চলিছে ভাৰতীয় জনতা পাৰ্টিৰ দখলত থকা মাছখোৱা পঞ্চায়তৰ যিসকল লোক মাছখোৱা পঞ্চায়তৰ লোকসকলৰ যিসকল তেওঁলোকৰ ৱাৰ্ড মেম্বাৰসকলে ইতিমধ্যে 5জনকৈ তেওঁলোকৰ ৱাৰ্ড সদস্য মাছখোৱা পঞ্চায়তৰ যিহেতু ৱাৰ্ড সদস্য পদত্যাগ কৰিছে আৰু সেই পদত্যাগ কৰাৰ পিছত আচলতে ভাৰতীয় জনতা পাৰ্টিৰ যি মাছখোৱা মণ্ডল আছে মাছখোৱা মণ্ডলৰ যিসকল নেতা পানী নেতা সেইসকলে প্ৰস্তুত কৰা তালিকাহে কিন্তু গাঁও সভাত এতিয়া আচলতে প্ৰস্তুত হৈছে আৰু সেই গাঁও সভাই প্ৰস্তুত কৰা তালিকাত কিন্তু এইসকল লোক বাদ পৰিছে আমি পুনৰ কেমেৰা সহযোগী দেখুৱাইছে এইসকল লোক মাছখোৱা পঞ্চায়তৰ লোক আৰু মাছখোৱাৰ এইসকল লোকে কিন্তু অৰুণোদয় আঁচনি তেওঁলোকে আবেদন কৰিলে কিন্তু অৰুণোদয় আঁচনিত তেওঁলোকৰ তালিকাত নাম নাই আপোনালোকে তালিকাত যেতিয়া আপোনালোকে আবেদন কৰিছিলে তাৰপিছত আপোনালোকে এতিয়া যিখন তালিকা প্ৰকাশ পালে সেই তালিকাত নাম আছেনে নাই 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 তাত নাই প্ৰথম আমাৰ ফৰ্মখিনি আহিলে অহাৰ পিছত মেম্বাৰে খবৰ দিলে তাৰপিছত আমি জমা দিলোঁ মেম্বাৰে নি পেলাই তাত জমা দিলোঁগৈ বুলি কৈছে তাৰপিছত মিটিঙলৈ মাতিলে প্ৰথমতে লিষ্টখন এফালৰ পৰা চবৰে গাই গৈছে নহয় প্ৰতিটো পঞ্চায়তৰ লিষ্ট গাই গৈছে তাৰপিছত আমাৰখন যেতিয়া ওলালে পঢ়ি দিছে আমাৰ ৱাৰ্ডটোৰ কাৰোৱে নাম নাই তেতিয়া মানে হুলস্থুল হৈ গ'ল নহয় ৱাৰ্ড আমি চবেই এখন জমা দিলোঁ আমাৰ নাম কেলৈ নাই মেম্বাৰে জমা নিদিলে বুলি মানে মনতে সকলোৱে ভাবিছে নহয় তাৰপিছতে ফুটাফুনি হ'ল ইয়াত জমা দিলে তাৰপাছতে বোলে মেম্বাৰে ক'লে বোলে নহয় বোলে আমাৰ ৱাৰ্ডৰ গোটেইখিনিয়ে নাম দিয়া আছে ইয়াত নামটো কেলৈ ওলোৱা নাই মেম্বাৰে এতিয়া ভাবিছে নহয় বোলো মইতো জমা দিছিলোঁ এই নামটো কেলৈ ওলোৱা নাই তেওঁ গম নাপায় এতিয়া আমিও ৰাইজেও গম নাপাওঁ তাত নাম কিয় নোলালে আপোনালোকৰ নাম কিয় নাহিলে আজি এতিয়া কিয় নাহিলে কেনেকৈ ক'ম জমা দিওঁতেতো তেওঁ দিছে আমিও দিছোঁ এতিয়া ওপৰৰ পৰা নাম কেলৈ নাহিলে কি কথা এতিয়া সেইটোতো নাজানিম তেওঁলোকেহে জানিব আপোনালোকে পঞ্চায়তৰ সচিবক সুধিছিল নেকি এই বিষয়ে নাই হোৱা আপুনি অৰুণোদয় আঁচনি আবেদন কৰিছিলে আপুনি আপোনাৰ নাম আছে নাই এই তালিকাত মোৰ নাই কাৰোৱে নাই এতিয়া আমাৰ এইখিনি মানুহৰ কাৰোৱে নাই মানে তাত আমি সেইকাৰণে আচৰিত হৈছোঁ আমি কোনো পিনৰ পৰা পাবলগীয়া নহয় নি আমি এনেকৈ মনতে ভাবিছোঁ সঁচাকৈ আমাৰ অন্তৰত ক'বলগীয়া বহুত কথা আছে 3 দিন ক'লেও অন্ত নহয় মানে আমাৰ এনেকুৱা খং উঠি আছে তাৰমানে তেতিয়াহ'লে এইবাৰ পৰা ভোট দিবলৈ ওলাই নাযাওঁ ঘৰৰ ভিতৰৰ পৰা আপুনি বিধৱা পেঞ্চন লাভ কৰিছে নাই বিধৱা পেঞ্চন আপুনি পাইছে নাই আপুনি চৰকাৰী কিবা আছেনে একোৱে নাই পোৱা আপুনি এতিয়া অৰুণোদয় আবেদন কৰিছিলে অৰুণোদয় আবেদন কৰাৰ পিছত যিহেতু চৰকাৰে কৈছে যে বিধৱা লোকসকলক এই আঁচনিত সামৰি লোৱা হ'ব আপোনালোকৰ গাঁওখনত এতিয়া কিমান লোকে আবেদন কৰিছিলে আমাৰ গাঁওখনত আমি জনাত প্ৰায়খিনিয়ে কৰিছে বুলি ক'লে 40 লোকে আবেদন কৰিছিলে কিন্তু নাপালে তেওঁলোকে যদি চৰকাৰে এটা কথা কৈছে যে এনেকৈ ফিজ থাকিব নালাগিব কিবা 4চকীয়া বাহন থাকিব নালাগিব এনেকৈ যেনিবা কৈছে এতিয়া ঘৰে ঘৰে চেঞ্চাছ কৰকহি কাৰ কি আছে আজি বাইচাইকেল এখন নাই গৰু নাই ছাগলী নাই হাঁহ নাই কুকুৰা নাই অকল ল'ৰা দুটাক লৈ তেনেকৈ চবেই আমাৰ দুখীয়া বিধৱাসকলে কাৰোবাৰ তাকো নাই তেনেকৈ আমাৰ কেনেকৈ চলিছোঁ আজি ভগৱানে জানে কান্দি বিধানসভা সমষ্টিৰ হাতীখিৰা চাহ বাগিচাৰ 5টা বন্যহস্তীয়ে চলালে উপদ্ৰৱ দিনে নিশাই বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে শস্য পথাৰ নিধিৰাম চৰ্দাৰ ভূমিকাত বন বিভাগে ফটকা ফুটাই হাতী খেদাৰ চেষ্টা কৰে অসম ত্ৰিপুৰা সংযোগী 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হাতীখিৰা অঞ্চলত হাতীৰ সন্ত্ৰাসত আতংকিত হৈ পৰে স্থানীয় লোক পথৰে গৈ থকা অৱস্থাত কৰিমগঞ্জৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকেও প্ৰত্যক্ষ কৰে হাতীৰ সন্ত্ৰাস আৰু এখন ৰবত আগবঢ়াইছো গৌৰীশ মন্দিৰ এক প্ৰতিবেদন কৰিমগঞ্জৰ পাতাকান্দি সমষ্টিৰ
হাতীগিৰা অঞ্চলত বহু বছৰ ধৰি বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে। দেখা গৈছে যেন কেৱল হাতীগিৰা নহয়, পাতাকান্দি সমষ্টিৰ মেদলি আন যি চাহ বাগিচা এলেকা আছে, এইবিলাক এলেকাত এটা হাতীৰ জাকে প্ৰায় 20 বছৰ ধৰি তাণ্ডৱ চলাই আছে। আৰু বৰ্তমানে মই উপস্থিত আছোঁ পাতাকান্দি সমষ্টিৰ এয়া হাতীগিৰা অঞ্চলত। ইয়াতে যেন অসম ত্ৰিপুৰা 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা ঠাই দেখা গৈছে। ইয়াতে হাতী ওলাই আহিছে, বনৰীয়া হাতী, যিসকল হাতী আমি দেখিবলৈ পাইছোঁ। ইয়াতে 2টা হাতী দেখা গৈ আছে। এয়া মূলতঃ 5টা এটা হাতীৰ জাক। আৰু প্ৰথমে এই হাতীৰ জাকটো আছিলে 9টা দলৰ, কিন্তু কিবা অসুস্থতাৰ কাৰণত হাতী মৰি যোৱাৰ পাছত এতিয়া বৰ্তমানে 5টা আছে। এই 5টা হাতী কিন্তু ভাৰত বাংলাদেশ দুয়োটা ঠাইত বিচৰণ কৰি থাকে। কিছুদিন থাকে বাংলাদেশত, কিছুদিন থাকে ভাৰতত। কিন্তু এই বছৰ এই হাতীবিলাক যি বন বিভাগৰ জাননী দিয়া মতে এই হাতীবিলাক বাংলাদেশত যোৱা নাই। এবাৰৰ বাবে গোটাই বছৰটো ধৰি ভাৰততে অৱস্থান কৰি আছে, যাৰ বাবে এই পাথাৰকান্দি সমষ্টিৰ যি হাতীগিৰা অঞ্চলত দেখা গৈছে যেন তেওঁলোকৰ তাণ্ডৱ এইবাৰ অতি বৃদ্ধি পাইছে। ইয়াৰ যেন এলেকাৰ যে ৰাইজে কিন্তু ধান খেত কৰিব পৰা নাই। যিসমূহ ধান খেত হৈছে, ধান খেতত কিন্তু হাতী আক্ৰমণ অব্যাহত থাকে, কিয়নো ধান যেতিয়া পকি আহে, ধান পকি অহাৰ পাছতে হাতী উপদ্ৰৱ অতি বাঢ়ি যায়। আৰু ইয়াতে যেন অধিকাংশ ৰাইজে কিন্তু ধান খেত কৰি দিয়া বন্ধ কৰি দিছে। আৰু যিসকলে ধান খেত কৰিছে, এই ধান খেতো বহু হাতীয়ে বিনষ্ট কৰি আছে। আৰু এতিয়া যিহেতু ইয়াতে হাতী দেখা গৈছে, ইয়ালৈ কিন্তু ইয়াতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে। এই হাতীগিৰা অঞ্চলত বহু ৰাইজ ওলাই আহিছে, আমি দেখিবলৈ পাইছোঁ। সকলোৱে হাতী খেদাৰ চেষ্টা কৰি আছে। খবৰ পাই বন বিভাগৰ লোকো উপস্থিত হৈছে ইয়াতে, কিন্তু বন বিভাগৰ লোকৰ হাতত ইমান এটা ব্যৱস্থা নাই। কৰিমগঞ্জৰ বন বিভাগৰ হাতত কেৱল বাজি ফটকা ফুটুৱাই হাতীবিলাকক খেদোৱাৰ চেষ্টা কৰি আছে। কিন্তু এই বাজি ফটকা ফুটাই কোনো লাভ হোৱা নাই। আমি যিমানখিনি দেখিবলৈ পাৰিছোঁ, হাতী কিন্তু এতিয়াও বিচৰণ কৰি আছে, একে ঠাইত থিয় হৈ আছে হাতী ইয়াতে। আৰু যেন ইয়াতে আতংকগ্ৰস্ত ৰাইজ ইয়াতে তেওঁলোকক খেদাৰ চেষ্টা চলাই আছে, লগতে বন বিভাগৰ চেষ্টা চলাই আছে। কিন্তু মূল কথাটো যিটো হ'ল যে এই হাতীসকল যিহেতু ভাৰত বাংলাদেশৰ 2টা ঠাইত থাকে, বাংলাদেশৰ কাইটিয়াতাৰৰ বেৰ ভাঙি ইফালে গুচি যায়, পুনৰ ভাৰতত আহে। কিন্তু গোটেই বছৰ ধৰি এই বছৰটোতো ইয়াতেই বিচৰণ কৰি থকাৰ ফলত এই এলেকাৰ ৰাইজ কিন্তু অতিষ্ঠ হৈ উঠিছে, যাৰ বাবে মানে ৰাইজে এইবাৰ কিন্তু ধাননি পথাৰত ধান বপন কৰা নাই বহু ৰাইজে। আৰু এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দেখিবলৈ পাইছোঁ কিদৰে আতংকগ্ৰস্ত ৰাইজে অপেক্ষা কৰি আছে হাতী ইয়াৰ পৰা পলায়ন কৰাৰ পাছত তেওঁলোকে অলপ মনত শান্তি পাব পাৰে। কিন্তু এয়া কিন্তু প্ৰতিদিনৰ ঘটনা। আমি ইয়াতে ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। এগৰাকী ৰাইজ আছে, कैसा जो हाथी से हमें जो उत्पात मचा के रखा है, क्या दिक्कत होता है आप लोगों को? बोलो भैया। फसल खा रहा है, यहाँ किसान फसल नहीं कर पा रहे हैं, उसके पूरा फसल लगा हुआ फसल खा रहे हैं। हाथी घर पे दवा बोल लेते हैं, घर पे लगा हुआ केले के पेड़ है, घर में बच्चे सोए हैं, घर पे हमला करा है, घर तोड़ के गिरा दिया उधर। पूछे क्या प्रॉब्लम हो रहा है। পৰৱৰ্তী খবৰ। বালিপাৰা শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰা হৈছে। শনিবাৰে নিশা মিয়া মিউজিয়ামক লৈ উত্তাল হৈ পৰে শোণিতপুৰৰ বালিপাৰা। বিশ্ব হিন্দু পৰিষদ শোণিতপুৰ জিলা সমিতিয়ে শোণিতপুৰৰ বালিপাৰাত বিধায়ক শ্বেৰমান আলীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বালিপাৰা কেন্দ্ৰস্থলত বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে প্ৰতিমূৰ্তি দাহ কৰি শ্বেৰমান আলী হাই হাই, শ্বেৰমান আলী পাকিস্তান যাওক, শ্বেৰমান আলী মুৰ্দাবাদ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। বিধায়ক শ্বেৰমান আলী আমাৰ গুৰুজনাৰ শংকৰদেৱ কলাক্ষেত্ৰত তেওঁ মিয়া মিউজিয়ামৰ এটা প্ৰস্তাৱ দিছিল, চৰ চাপৰি সৌন্দৰ্যযুক্ত বাংলাদেশী মানুহখিনিক লৈ পেলাই। কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেওঁলোকৰ কি সংস্কৃতি আছে, কি আছে, চৰ চাপৰি সিহঁতে আহিছে বাংলাদেশৰ কাটাতাৰ পাৰ হৈ পেলাই। গতিকে তেওঁলোকৰ কাৰণে কলাক্ষেত্ৰত কোনো ধৰণৰ এনেকৈ মিউজিয়াম আমিতো সমৰ্থন নকৰোঁ হিন্দু যুৱ ছাত্ৰ পৰিষদে। সেইকাৰণে আজি আমি তেওঁৰ প্ৰতিকৃতি দাহ কৰিলোঁ। মঙলদৈ চাঞ্চল্যকৰ কিশোৰী ধৰ্ষণ কাণ্ড। জঘন্য ঘটনাক গাপ দি ৰাখিছিল গাঁৱৰ একাংশ দোকানীয়ে। 3 দিন পিছত পোহৰলৈ আহিছে 9 বছৰীয়া কিশোৰী ধৰ্ষণৰ ঘটনা। দেৱানী আৰু একাংশ লোকৰ মাজত সমগ্ৰ ঘটনা গাপ দি পাতিছিল বিচাৰ। শনিবাৰে দেৱানী আৰু একাংশ ৰাইজৰ উপস্থিতিত মঙলদৈ থানাৰ পৰা 5 কিলোমিটাৰ দূৰত্বত অনুষ্ঠিত হৈছিল ৰাইজমেল। ৰাজহুৱা বিচাৰ সিদ্ধান্তৰ ক্ৰমে ভুক্তভোগী পৰিয়ালক 50,000 টকা দিয়াৰ সিদ্ধান্ত লৈছিল। আৰু তেনে সময়তে মঙলদৈ আৰক্ষী উপস্থিত হোৱাত পলায়ন কৰে দেৱানীসহ ৰাইজমেলত উপস্থিত থকা লোকসকল। তাৰ পিছতে থানালৈ লৈ যোৱা হয় ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃক। অৱশেষত মাতৃয়ে মূল অভিযুক্তৰ বিৰুদ্ধে মঙলদৈ থানাত দাখিল কৰে এজাহাৰ। কিন্তু এতিয়াও পলাতক অৱস্থাত আছে কিশোৰী ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত।
গহপুৰৰ উত্তৰাঞ্চলৰ সত্তং বৰবালি গাঁৱৰ সত্তং নৈ ভয়াৱহ গৰাখহনীয়া সত্তঙৰ খহনীয়া জাহ গ'ল গহপুৰৰ ঐতিহাসিক ৰাজগড় আলি সংযোগী গড়কাপ্তানি পথৰ প্ৰায় 1 কিলোমিটাৰ অংশ ফলত গাঁওখনৰ 15টাকৈ পৰিয়ালৰ ঘৰবাৰী খহনীয়া জাহ যোৱাৰ উপক্ৰম হৈছে আৰু এই সন্দৰ্ভত আগবঢ়াইছো গহপুৰৰ পৰা পলাশ ফুকনৰ এক প্ৰতিবেদন গৰাখহনীয়াৰ কবলত পৰি নিশ্চিন্ন হোৱাৰ পথত গহপুৰৰ এখন গাঁও মই বৰ্তমান গহপুৰৰ সত্তং বৰবালিৰ দৃশ্য দেখুৱাবলৈ উপস্থিত হৈছো এইখনে হৈছে সত্তং নৈ আৰু ইয়াত যথেষ্টখিনি গৰাখহনীয়া হ'ল যাৰ ফলত এতিয়া ঘৰ বাৰী হেৰুৱাবলগীয়া হ'ল প্ৰায় 15-20টাকৈ পৰিয়ালে স্থানান্তৰ হ'ল তেখেতসকল আৰু এই মুহূৰ্তত কেমেৰা সহযোগে সম্ভৱ হৈ দেখাব দুই এটা ঘৰ নদীৰ পাৰতে লাগি আছে ইও হয়তো খুব কম সময়ৰ ভিতৰত নিশ্চিন্ন হ'ব আৰু বহু কষ্ট আৰু দুৰ্ভোগ ভোগ কৰি আচলতে এই সকল লোক জীয়াই থাকিবলগীয়া হৈছে আৰু যি গাঁওখনৰ পথ একমাত্ৰ পথটো কিন্তু গৰাখহনীয়াৰ কবলত পৰি নিশ্চিন্ন হৈ গৈছে যাৰ ফলত যাতায়াত কৰিবলৈ আচলতে চিন্তা কৰিবলগীয়া হৈছে গাঁওবাসীয়ে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয় এই নৈখনে আচলতে প্ৰতি বছৰে বিভীষিকাৰ সৃষ্টি কৰি আহিছে বহুতৰে মাটি বাৰী সকলোখিনি শেষ হৈ গ'ল যাৰ ফলত চকুলো টুকিবলগীয়া হৈছে সত্তং নৈ চকুলো চুৰ হৈ পৰিছে সকলোৰে বাবে দেখাই আছে কেমেৰা সহযোগে কিমান আচলতে ভয়ংকৰ গৰাখহনীয়া আছে স্থানীয় যুৱক আছে দাদা কওকচোন যিহেতু দেখিছোঁ আপোনালোকৰ এক ভয়াৱহ পৰিস্থিতি ইতিমধ্যে আপোনালোকৰ গাঁওখনৰ আধা অংশ নিশ্চিন্ন হৈ গৈছে কি ক'ব হয় আমি মানে উপায়বিহীন হৈ গৈছোঁ আচলতে আমাৰ এইটো সমস্যাক লৈ আমি বহুবাৰ গহপুৰ প্ৰশাসন লগতে আমাৰ গহপুৰৰ বিধায়ক উৎপল বৰা ছাৰক আমি বহুবাৰ আমি এপ্লিকেশ্যনো কৰিছোঁ এই সমস্যাৰ কাৰণে কিন্তু ছাৰে কয় মই এমাহ ডেৰ মাহৰ ভিতৰতে এই সমস্যাৰ কাৰণে মই কিবা এটা মানে পেকেজ এটা দি আছোঁ কিন্তু আজি পৰ্যন্ত মানে চৰকাৰে এই খবৰ হ'ল কিন্তু আজিলৈকে এই সমস্যাৰ সমাধান নহ'ল এই ৰাস্তাটোৰ প্ৰায় 8-9খন গাঁৱৰ মানুহে অহা যোৱা কৰে যাৰ ফলত মানে মানুহে এতিয়া ল'ৰা ছোৱালী স্কুল যাব পৰা নাই কলেজ যাব পৰা নাই এখন এতিয়া এম্বুলেঞ্চ নাই এনেকুৱা অৱস্থা হৈ গৈছে সকলোবিলাক গৰাখহনীয়াৰ ফলত হৈছে হয় সম্পূৰ্ণৰূপে গৰাখহনীয়াৰ ফলত হৈছে গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকৰ সাংবাদিকৰ জৰিয়তে যে আমাৰ এই সমস্যাটো অতি সোনকালে আমাক মানে সমাধান কৰি দিয়ে যেন দেখিছোঁ আমি কেইটামান ঘৰ নিচেই কাষতে লাগি আছে এই ঘৰকেইটাও হয়তো কেইদিনমানৰ ভিতৰত সহায় নিব হয় নিশ্চয়কৈ কম সময়ৰ ভিতৰতে এইবিলাক গৰু মানে সাঁতুৰিব লগা হ'ব মানে আচলতে কি অনুৰোধ জনাবা গহপুৰ সমষ্টি বিধায়ক ছাৰক মানে এটাই মানে